ৰাইজৰ ৰুখত পৰিল কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজে পহু খেদা দিলে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিলে গাঁৱৰ ৰাইজে আৰু গাঁৱৰ ৰাইজে খেদি পঠিয়ালে সেই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ সবিশেষ তথ্য নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ যাওঁতে এক উত্তপ্ত পৰিস্থিতি পুনৰ ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম নিৰ্বাচনী সভা এৰি পলাই পত্ৰং দিলে কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৰাইজে খেদি পঠিয়ালে কংগ্ৰেছী প্ৰাৰ্থীগৰাকীক নয়াপাৰাত নিশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে ৰাইজৰ ৰুখৰ বলি হ'ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ক্ষুব্ধ ৰাইজে অনুষ্ঠিত কৰিবলৈ দিয়া নাই নিৰ্বাচনী সভা নিশাৰ ভাগত গৈছিল একে ৰছিদ নিৰ্বাচনী সভা পাতিবলৈ আৰু একে ৰছিদ আলম মুৰ্দাবাদ গো বেগ ধনীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাইজে পুনৰ ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম এই দৃশ্যাংশ আমি দেখুৱাইছোঁ টাইমিটৰ দৰ্শকসকলক নিশাৰ ভাগত নিৰ্বাচনী প্ৰচাৰ সভা কৰিবলৈ গৈছিল অনুষ্ঠিত কৰিবলৈ গৈছিল এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আৰু দেখিবলৈ পাইছে শ ৰাইজ ওলাই আহিছে ৰাইজে একে ৰছিদ আলম মুৰ্দাবাদ ধ্বনি দিছে গো বেগ ধ্বনি দিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ নিৰ্বাচনী সভা এৰি পলাই পত্ৰং দিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী যিটো স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে মুৰ্দাবাদ ধ্বনি দিলে গো বেগ ধ্বনি দিলে একে ৰছিদ আলমক গো বেগ ধ্বনি দিলে সভা অনুষ্ঠিত কৰিবলৈ নিদিলে স্থানীয় ৰাইজে যাৰ ফলত সভা এৰি পলাই পত্ৰং দিব লগা হ'ল নয়াপাৰাত গৈছিল তেখেতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ আৰু নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ যাওঁতে বহু খেদা দিলে ৰাইজে নয়াপাৰাত নিশা নিৰ্বাচনী প্ৰচাৰ সভা চলাবলৈ যোৱাৰ সময়তে উত্তপ্ত পৰিস্থিতি দেখিবলৈ পাইছে নয়াপাৰাৰ ৰাইজ ওলাই আহিছে ৰাইজে মুৰ্দাবাদ ধ্বনি দিছে গো বেগ ধ্বনি দিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম এগৰাকী একে ৰছিদ আলম নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ গৈছিল আৰু নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ যাওঁতে ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী স্থানীয় ৰাইজ ওলাই অহা দৃশ্যাংশ আমি টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ এক উত্তপ্ত পৰিস্থিতি গো বেগ ধ্বনি দিছে স্থানীয় ৰাইজে কোনোপধ্যে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিয়ে আৰু যাৰ ফলত বহু খেদা দিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত নকৰি পলাই পত্ৰং দিয়া পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পাইছে স্থানীয় ৰাইজে গো বেগ ধ্বনি দিছে মুৰ্দাবাদ ধ্বনি দিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে নয়াপাৰাৰ ৰাইজে পুনৰ ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান বাকী আছে প্ৰত্যেক ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল যিহেতু ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত ইয়াৰ সমান্তৰালকৈ একে ৰছিদে কৈছিল নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰিবলৈ অনুষ্ঠিত কৰিবলৈ কিন্তু নয়াপাৰাত উপস্থিত হোৱাৰ পিছতে ৰাইজৰ ৰুখতহে পৰিল কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলমক বহু খেদা দিলে নয়াপাৰাৰ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গো বেগ ধ্বনি দিছে ৰছিদ আলমক একে ৰছিদ আলম মুৰ্দাবাদ ধ্বনি দিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৰুখৰ বলি হোৱাৰ পিছত পলাই পত্ৰং দিছে নয়াপাৰাৰ পৰা এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম ৰাইজে কোনোপধ্যে অনুষ্ঠিত কৰিবলৈ নিদিলে নিৰ্বাচনী প্ৰচাৰ সভা আৰু ৰাইজৰ ৰুখৰ বলি হৈ পলাই পত্ৰং দিলে একে ৰছিদ আলম নিৰ্বাচনী সভা এৰিয়ে পলাই পত্ৰং দিলে একে ৰছিদ আলম নয়াপাৰাত নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজৰ ৰুখৰ বলি হ'ল কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম ক্ষুব্ধ ৰাইজে অনুষ্ঠিত কৰিবলৈ দিয়া নাই নিৰ্বাচনী সভা একে ৰছিদ আলম মুৰ্দাবাদ ধ্বনি দিছে গো বেগ ধ্বনি দিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে পুনৰ ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী একে ৰছিদ আলম নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে প্ৰতিজন ৰাজনৈতিক দলৰে প্ৰাৰ্থী যিহেতু ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত ইয়াৰ সমান্তৰালকৈ একে ৰছিদ আলমো গৈছিল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ নিশাৰ ভাগতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল একে ৰছিদ আলম কিন্তু নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত কৰিবলৈ যাওঁতে বা সভা অনুষ্ঠিত কৰিবলৈ যাওঁতে ৰাইজৰ ৰুখৰ বলি হ'ল একে ৰছিদ আলম ৰাইজে খেদা দিলে সেই নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ যোৱা স্থানৰ পৰাই পলাই পত্ৰং দিলে একে ৰছিদ আলম নিৰ্বাচন আহিছে কিন্তু পূব সমষ্টিৰ যিজন বিধায়ক একে ৰছিদ ডাঙৰীয়া তেওঁ নিজকে যেতিয়া ৰজা বা টাইগাৰ বুলি মাজতে কৈছিলে এতিয়া ৰাইজে বুজি পাইছে সমষ্টিবাসীয়ে বুজি পাইছে আজি নয়াপাৰা তেওঁ এখন সভাত গৈছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে তাত এইজন বিধায়কক পৌখে খেদিলে
তো বিধায়কে এতিয়া নিৰ্বাচনী প্ৰচাৰত যাবৰ কাৰণে যেতিয়াই যায় তেতিয়াই পৌষে দেখায়, ৰাইজৰ মাজত তেওঁ যাবই নোৱাৰে। তো বিধায়ক এজনে যেতিয়া নিজকে টাইগাৰ বুলি কয় বা নিজকে যেতিয়া দম্ভালি মাৰি কয় মই এইখন সমষ্টিৰ বা মোৰ এইখন সমষ্টিত বহুত কাম কৰিছোঁ, তো তেওঁ যদি বহুত কাম কৰিছে বিধায়ক মহোদয়লৈ মোৰ প্ৰশ্ন, তেতিয়াহ'লে ৰাইজে ইমান বিক্ষোভ কিয় আপোনাৰ প্ৰতি? বা ৰাইজে আপুনি য'তেই সভা সমিতিত যায় ৰাইজে ইমান আপোনাৰ পিছত তেওঁলোকে সভাতে ইমান হুলস্থুল পৰিৱেশ কিয় কয় যে একে ৰচিত গো বেক বা একে ৰচিত দুৰ্নীতিগ্ৰস্ত এজন বিধায়ক? তো ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে এইজন বিধায়কক আৰু ৰাইজে নিবিচাৰে। তেওঁ 10টা বছৰ কাৰ্যকালত যি দুৰ্নীতি কৰিলে বা সমষ্টি এক উন্নয়ন কৰিব নোৱাৰিলে, তাৰ কাৰণে এতিয়া ৰাইজ বিক্ষোভ হৈ পেলাই তেওঁৰ নিৰ্বাচনী প্ৰচাৰত এনেধৰণে তেওঁক পৌষেৰা দিবৰ কাৰণে প্ৰতিবাদ কৰি আছে। তো দুৰ্ভাগ্যজনক এইটোৱে কথা যে আমি জনপ্ৰতিনিধি বনাইছিলোঁ সমষ্টি উন্নয়নৰ কাৰণে, কিন্তু তেওঁ কেৱল নিজৰ মুনাফাৰ কাৰণে বা কেৱল তেওঁৰ নিজৰ আত্মীয় স্বজনৰ কাৰণে যি কাম কৰি গ'লে তাৰ এই ফল পালে যে তেওঁক এতিয়া মানি নলয়। আৰু আপোনালোকে সকলোৱে জানে যে এইবাৰ কংগ্ৰেছৰ কোনো পৰ্যায় অসমত কোনো অস্তিত্ব নাই। ঠিক তেনেকৈ গোৱালপাৰা পূব সমষ্টিটোৰ একে ৰচিদ ডাঙৰীয়াৰ কোনো অস্তিত্ব নাই। তেওঁ এতিয়া তেওঁৰ চালি চামলা যি নেতা আছে সেইবিলাক লৈ তেওঁ প্ৰচাৰ কৰি আছে। তো আমি এতিয়া দেখিছোঁ যে একে ৰচিদ ডাঙৰীয়াৰ এইখন সমষ্টিত আৰু ক'তো প্ৰচাৰ কৰিব যাবই নোৱাৰে, য'তে যায় তাতেই পৌষে দেখায়। তো টাইগাৰ এতিয়া পৌষে দেখাই পেলাই নিজৰ ঘৰত থাকক, ঘৰত সোমাই থাকক, আবদ্ধ হৈ থাকক, তেওঁ জংঘলত নহয়। মানে টাইগাৰ ওলালে এতিয়া পৌষেদা খোৱা আৰম্ভ কৰিছে। ৰাইজৰ বিক্ষোভ, ইমান বিক্ষোভ হৈ পৰিছে ৰাইজে তেওঁৰ প্ৰতি, তেওঁৰ যি দুৰ্নীতিগ্ৰস্তৰ প্ৰতি ৰাইজে এতিয়া তেওঁক মানি ল'ব নালাগিছে। তেওঁ এতিয়া চিৰ বিদায় দিছে ৰাইজে, এই কথা স্পষ্ট হৈ পৰিছে। নিৰ্বাচন আহিছে, কিন্তু পূব সমষ্টিৰ যিজন বিধায়ক একেৰচি ডাঙৰীয়া, তেওঁ নিজকে যেতিয়া ৰজা বা টাইগাৰ বুলি মাজতে কৈছিলে, এতিয়া ৰাইজে বুজি পাইছে, সমষ্টিবাসীয়ে বুজি পাইছে। আজি নয়াপাৰা তেওঁ এখন সভাত গৈছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে, তাত এইজন বিধায়কক পৌষে ৰাখি দিলে। তো বিধায়কে এতিয়া নিৰ্বাচনী প্ৰচাৰত যাবৰ কাৰণে যেতিয়াই যায় তেতিয়াই পৌষে দেখায়, ৰাইজৰ মাজত তেওঁ যাবই নোৱাৰে। তো বিধায়ক এজনে নিজকে টাইগাৰ